আমি কেম্পিঙৰ কাৰণে এইখিনি জায়গা সিলেক্ট কৰিছো আমি গাঁত খানি থাকোতে চিপৰাংখন হল এইটো আমাৰ টেন্টৰ ভিতৰৰখিনি বহুত ডাঙৰ আমি আজি ইয়াত খানা চানা বনাই খাম ৰাতি খাই ইয়াত শুই থাকিম আৰু ৰাতিটো আমাৰ কেম্পিঙৰ পৰা জুই লাগি গ'ল ইফালৰ পৰা গোটেই হাতীৰ জাক আহে এই জায়গাটোৰে আমি মানে অলপ আজি ডেঞ্জাৰৰ মাজত আছো মানে আনসেফ লাইফ এটা আমি যাপন কৰি আছো আমি খানা চানা বৰ ধুনীয়া খালো ইয়াত জংঘলৰ এটা নিয়ম আমি যদি জংগল কেম্প কৰো কিবা এটা আহিছে বাহিৰত ধুনীয়া এটা পৰিৱেশ এইটো আছিলে আজি আমাৰ কেম্প আৰু সেইফালে সূৰ্যটো উদয় হৈছে আৰু এইটো আমাৰ কেম্প নমস্কাৰ আপোনালোকে গমে পায় মই দিহিং পাটকাই নেশ্যনেল পাৰ্কত আছো যোৱা 10 দিন মানে হ'ল ঠিক এইখিনিৰ পৰা দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰম্ভ হৈছে আৰু একদম সমীপতে আছো দিহিং পাটকাই নেশ্যনেল পাৰ্ক ষ্টাৰ্ট হোৱাৰ আগতে এখন ৰিজৰ্ট চৰাইপুং জংগল ৰিট্ৰিট ইয়াতে মই বাহৰ পাতি আছোহি তো সদায় ইয়াত এটা টেণ্টতে আছো বাৰু ভিতৰত বৰ ধুনীয়া আপোনালোকে দেখি আছে ভিডিঅ'ত কিন্তু আজি ভাবিছো এটা আউট কেম্পিং এটা কৰো নাইট কেম্পিং একদম আউটত ইয়াৰ কেম্পাছত নহয় অলপ বাহিৰত অলপমান ৰিস্ক থাকিব মানে এইবিলাকতো গোটেই হাতীৰ প্ৰজেক্ট এলিফেণ্ট চলি আছে দিহিং পাটকাইত চ' হাতী চাতিও পাৰ হৈ যায় গতিকে অলপমান মই অলপ তেনেকৈ থাকি ভাল পাওঁ যিহেতু কাজিৰঙাটো আমি অলপমান মানে আনছেফ হৈ থাকি বেছি ভাল পাওঁ তো আজি অলপমান জংগলী কেম্প এটা কৰোঁ এইটো এটা আমাৰ টেণ্ট লৈ আহি আছে ৰক্তিমে দেখুৱাব আহিলা আৰু মোৰ এইখন ছেফটিৰ কাৰণে এখন এনি টাইম আজি লগত থাকিব এইটো আমাৰ টেণ্ট এই টেণ্টটো এতিয়া আমি জেগা চাওঁগৈ জেগা চাই যিটো জেগাত আমাৰ ভাল লাগে সেইখিনিত আমি এই টেণ্টটো পাতি ল'ম এইটো মানে সৰু এই ইক' কেম্পৰ সৰু টেণ্ট নহয় এইটো ডাঙৰ টেণ্ট অলপ এইটোৰ কাৰণে বাঁহ চাহ লাগিব সেইকাৰণে এইবিলাক ৰেডি আছে এইবিলাক চব আমাৰ হাতিয়াৰ ৰেডি আমি মানে এতিয়া লৈ গৈ টেণ্টটো জেগাটো চাই চাফ চিকুণ কৰি সৰু লৈ যাম গৈ টেণ্টটো পাতি পেলাই আমি আহিম আকৌ ইয়ালৈ আহি আকৌ তাৰ পৰা ফ্ৰেছ হৈ ড্ৰেছ চেঞ্জ কৰি খানা পিনাৰ বস্তু লৈ তাত যাম ৰাতিটো তাত থাকিম খানাও বনাম বিৰাট ভাল লাগিব এয়া আমাৰ গৌতম দাই পুৰা বাঁহ চাহ লৈ আহিলে আমাৰ টেণ্ট এইখিনি এতিয়া আমাৰ যাত্ৰা এনেকৈ চলি থাকিব য'ত আমি কেম্পিং কৰা জেগা যেতিয়ালৈ নাপাওঁ আবেলি হ'বই হৈছে এইবিলাক জেগাটো ভাল লাগিব এইখিনি ভাল হ'ব অঁ গছ চছ আছে গছডাল আছে আমি কেম্পিঙৰ কাৰণে এইখিনি জেগা চিলেক্ট কৰিছো এইখিনি অলপ চাফ চিকুণ কৰিব লাগিব আমাৰ টেণ্ট আৰু এতিয়া আমি এইটো মুকলি কৰি লৈছো কাৰণ আমি কিমান ঠাই লাগে ইয়াক আমি তেতিয়া আইডিয়াটো পাম তলটো এইটো ন গ্ৰীণটো তলটো হাইটটো চাই লোৱা খালি এইখিনি এটা খুটা হ'ব তাৰ পৰা এইফালে কিমান হলে এই হ'ব চিনটো হলে হ'ল এইফালৰটো এতিয়া চালেই হ'ল বেছি অলপ লুচকে ৰাখি থোৱা এইখিনি দিলেই হ'ল এইখিনি কেম্পিঙৰ অৱস্থাত আমাৰ এটা বিলয় হৈছে আমি গাঁত খানি থাকোতে চিপৰাংখন হ'ল এইটো ইয়াৰ বস্তুটো অলপ ডেমেজ হৈ আছিলে এইটো গ'ল তাৰপিছত আমি কোৰেৰে মাৰিব ললো ইয়াত গাঁত খান্দিবলৈ এয়া এইটো কোৰৰ হেৰি আৰু কোৰ হ'ল আমাৰ এইখন ইয়াতো মানে সেয়া মাটিয়ে পুৰা খাই থৈ দিছিলে এয়া এতিয়া কি কৰা যায় লাই খুটাটো হ'ল কিন্তু এতিয়া এইটো কি কৰা যায় একো নাই আমি এইবিলাকো এৰেঞ্জ কৰি ল'ম কিবা নহয় কিবা ৰাস্তা ওলাব পৃথিৱীত থকা প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ নাথাকিব পাৰে কিন্তু প্ৰত্যেকটা সমস্যাৰ সমাধান নিশ্চয় আছে এইটো ৰবিদাই কৈছিল মোক আমাৰ গৌতম দাৰ এটা ঐতিহাসিক প্ৰচেষ্টা এইটো প্ৰচেষ্টা হাতত লৈছে এতিয়া হ'ল বাৰু এটা হ'ল সেইটো সেনেকে তুমি হাতে মাৰিব লাগিব এইটো হৈছে গৈ আমাৰ এৰেঞ্জমেণ্ট মানে প্ৰত্যেকটা সমস্যা যেনেকৈ সমাধান থাকে এইটো আমাৰ আজি সমাধান হৈ যাব আৰু বেছি টাইম নাই ভাল অভ্যাস আছে এই ৰছীডাল এটা ভৰাই দিব লাগিব না আমাৰ মানে খুটা হৈ গ'ল এইফালে এটা খুটা আৰু এইফালে এটা খুটা ৰছীডাল এনেকৈ বান্ধা থাকিব আৰু তাত টেণ্টটো এইটো দেখিব আপোনালোকে কেনেকুৱাকৈ এইটো লগাই আমাৰ টেণ্টটো অলমষ্ট ৰেডি ইয়াত বান্ধি দিছো তলতো বান্ধি দিছো পুৰা ফিক্স কৰি গোটেইকেইটাত এফালেও দিছো এনেকে এয়া চাব পাৰে তলত তোমাৰ এইটো ইয়াতে তলত গাঁঠি মাৰি আছে আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱা ৰক্তিমেটো ধৰি দিয়া এইখন যে আছে এইখন হ'ল আমাৰ ভেণ্টিলেটৰ ফেচিলিটি এইটো এনেকে লৈ এইটো ৰোল কৰি দিয়ক এনেকে ৰোল কৰি পেলাই ইয়াত আমাৰ ভেণ্টিলেটৰ ৰেডি হৈ গ'ল এইফালে পুৰা গেছ অক্সিজেন চব পাছ হৈ থাকিব ভেণ্টিলেট হৈ থাকিব এতিয়া আমি ভিতৰটো দেখুৱাও আপোনালোকক আহক এইটো ৰেডি আমাৰ টেণ্ট ইয়াত চেইন আছে আপুনি এনেকেও সোমাব পাৰে এনেকেও খুলি ল'ব পাৰে
এইটো আমাৰ টেণ্টৰ ভিতৰৰখিনি এইটো বহুত ডাঙৰ ইয়াত একদম বহুত কেইটা মানুহ আৰামছে থাকিব পাৰিব আমি বাৰু আজি 3টা বা 4টাই থাকিম এইখিনিতো চব ৰেডি হ'লেই কিন্তু ইয়াত এনেকৈতো আমি শুব নোৱাৰো আমি কাপোৰ ব্লেংকেট চব আনি ইয়াত পাৰি লওঁ লৈ আমি ধুনীয়াকৈ শোৱাৰ উপযোগী কৰি লওঁ আৰু অকল কাপোৰে নহয় আমি বাচন বৰ্তন খোৱাৰ বস্তু আনিব লাগিব আমি আজি ইয়াত খানা চানা বনাই খাম ৰাতি খাই ইয়াত শুই থাকিম আৰু ৰাতিটো এইখন যে মই লৈ আহিছিলোঁ এইখন এতিয়া পুৰা কামত আহিব মানে কি হ'ল আমি কাম চাম কৰি পুৰা অলপমান ভাগৰ ফিল হৈছেতো কিবা এটা খাই লওঁ তাৰপিছত আমি কাপোৰ কানি আনিম আৰু খাবৰ কাৰণে ইয়াত এটা বঢ়িয়া বস্তু আছে দেখুৱাই আছো আপোনালোকক এয়া চাওক আমাৰ খাবৰ কাৰণে কুঁহিয়াৰো আছে ইয়াত এতিয়া কুঁহিয়াৰ কাটি ইয়াত কুঁহিয়াৰ খাম আমাৰ নহয় আমাৰ নদীৰ কাষত আমি কুঁহিয়াৰ চুৰি কৰা অভ্যাস আছে দা চাহটো একো লৈ নাযাওঁ আজি সেইটোৱে ট্ৰাই কৰি চাওঁ আমি গাঁৱত আগতে সেইটো কাম বহুত কৰিছোঁ হৈ গ'ল না হৈ গ'ল দেখিছেনে ভালি আহিছে পুৰা আৰু এইটো কুঁহিয়াৰ যদি ৰোৱে এইখিনি ৰুব লাগে সদায় আৰু আমি এখন বেলেগ এখন কোৰ যিহেতু ভাঙিল আমি এখন বেলেগ এখন কোৰ লৈছোঁ ইয়াত তাত খৰি লৈছে আৰু আপোনালোকে যদি চাই মই ইয়াত ব্লেংকেট কাপোৰ লৈ আমি ওলাইছোঁ আৰু আজি আমাৰ কেম্পলৈ খালি আমি আৰু এবাৰ আহিব লাগিব আমাৰ বাচনখিনি নিব আছে আৰু আমাৰ ড্ৰেছটো অলপ গৰম কাপোৰ পিন্ধি যাব লাগিব অ'কে আৰু এতিয়া চেণ্ডেল খুলি দিয়া কাপোৰখিনি ভৰাই দিওঁ ভিতৰত এইবিলাক আমাৰ কাপোৰ আমাৰ এটা চাইড কৰিলেই হ'ল আমি 3টা মানুহে হ'ম এইটো চাইড এনেকৈ থাকক একদম তলটো মজবুত কৰা ঠাণ্ডা বতৰৰ কথা ওপৰত গাত ল'বলৈ আমি আমাৰ ৰুমৰ ব্লেংকেটখন লৈ আহিম এইবাৰ এখন বাৰা আমাৰ ৰুমৰ পৰা গাৰ দুটাই আৰু ব্লেংকেটখন আনিলে হৈ যাব ঠিক আছে মই ড্ৰেছটো চেঞ্জ কৰি আহিছোঁ মানে মুগাত চুগাত ধুই গৰম কাপোৰ পিন্ধি আহি যাওঁ এতিয়া 7 বাজি গ'ল আৰু আমিও পুৰা ৰেডি হৈছোঁ যাবৰ কাৰণে কেম্পিঙলৈ আৰু আমাক যাবলৈ কিছুমান বস্তু লাগিব কাৰণ আমি এতিয়া বাচন বা আমাৰ যি খোৱা বস্তু সেইখিনি ইয়াৰ পৰা প্ৰিপেয়াৰ কৰি লৈ যাম মানে বনাই লৈ নাযাওঁ খানা তাতেই বনাম আৰু আমি ইয়াত খানা আজি গাহৰি মাংস খাম বুলি ভাবিছোঁ লগতে এটা এচেঞ্চিয়েল বস্তু আমি লৈ যাব লাগিব সেইটো হ'ল এই ষ্টুলটো এইটো লৈ যাব লাগিব তাত বহিব লাগিব এইটো বিৰাট ধুনীয়া মানে এনেকৈ দিয়ক আপুনি এনেকৈ দিলে ইয়াত বহিব পাৰে তো তাত জুই চুই পোৱাবলৈ ইজি হ'ব সেইটো কাৰণে এইবিলাক আছে ইয়াত লৈ যাব লাগিব আৰু এটা বস্তু আমি ল'ব লাগিব সেইটো হৈছে আমি ব্লেংকেট ল'ব লাগিব আৰু আমাৰ গাৰু দুটা এইটো আমাৰ ৰুম আছিলে এইকেইদিন এইটো চ' ইয়াৰ পৰা এয়া আমি ৰেডি কৰি থৈ দিছোঁ এই ব্লেংকেটখনে এই গাৰু দুটাই লৈ যাব লাগিব ৰক্তিমে ষ্টুল লৈছে এনেকৈ 4খন আৰু সেইটো হ'ল আমাৰ পানী ইয়াত পানী লৈছোঁ আৰু ইয়াত চাউল তাউল চব ধুই লোৱা হৈছে ন হয় আৰু ইয়াত আছে বাচন আৰু এইটো মিঠাতেল আৰু এইটো আমি চৌকাটো মানে য'ত বনাম ব'লা ফৰ নাইট কেম্পিং এতিয়া কিছু দূৰ খোজ কাঢ়িব লাগিব আমি 15 মিনিট 20 মিনিট আধা ঘণ্টাও লাগিব পাৰে কাৰণ পথাৰৰ মাজৰ ৰাস্তা গৈ লওঁ গৈ পেলাই একদম স্পট পালে আপোনালোকক জনাম কাৰণ এতিয়া আন্ধাৰ মানে চকুৰ আগত অনলি ফ্লেছটো পৰি আছে মই একো দেখাই নাই এইটো আমাৰ স্পট আজি পাই গ'লো এইটো কুমাৰটা আগতে আহি বেগ চেক থৈছে মানে আমাৰ কাপোৰ কানিখিনি আৰু এইখিনিত আমি জুই লগাম ইয়াত আপোনালোকৰ কাৰণে ভিডিঅ' বনাবৰ কাৰণে এয়া চাওক লাইটৰ ব্যৱস্থা কৰিছোঁ এইটো আকৌ মোবাইলৰ পাৱাৰ বেংকেৰে লগাম মানে পাৱাৰটো ইয়াত তেনেকৈ দিম জ্বলাই চোৱাচোন জ্বলে নাই মজা আমাৰ কেম্পিঙৰ পৰা জুই লাগি গ'ল আমাৰ এতিয়া খানা চানা বনোৱাৰ প্ৰিপাৰেশ্যন চলিব আপোনালোকক সকলো দেখুৱাম এইফালে আছে এইটো আমি গাহৰি যিটো আমি বইল কৰি অলৰেডি লৈ আহিছোঁ ইয়াত চাউল আছে পুৰা ধুইছোঁ ৰেডি কৰি লৈ অহা হৈছে ইয়াত ভাত বনিব আৰু এইটো আমাৰ টেণ্টটো এই দুজন ইয়াত আছে আমাৰ গৌতম দা এইফালে বিশাল চেত্ৰী এটা কথা কওঁ ই যদিও চৰাইপুং জংগল ৰিট্ৰিটত কাম কৰি আছে কিন্তু সদায় ৰাতি পঢ়ি থাকে ইয়াত ই মানে প্ৰিপেয়াৰ হৈ আছে SSC কাৰণে ন ষ্টাফ চিলেকশ্যন কমিশ্যন ই মানে দিনটো চাৰ্ভ কৰে যিমান গেষ্ট আহে ই ৰেষ্টুৰেণ্টখন ইয়াতে চাৰ্ভ কৰে ৰাতি আকৌ ই পঢ়ি থাকে এই পৰীক্ষাৰ প্ৰিপেয়াৰেশ্যন চলাই আছে আৰু প্লাছ কামো কৰি আছে ইনকামো কৰি আছে এইটো বহুত ডাঙৰ কথা অল দ্য বেষ্ট ফেব্ৰুৱাৰীত ন পৰীক্ষা ভালকৈ দিবা আৰু নাম্বাৰটো আছে ন চাকৰি পালে খবৰটো দিবা ঠিক আছে এইটো কেম্পত আমি ৰাতি থাকিম ইয়াত এতিয়া আমি খানা পিনা বনোৱাৰ আয়োজন কৰোঁ ৰক্তিম এইটো ইয়াতে দিবা নেকি এইটো দেখোন ইয়াতে দিওঁ বহাই চাওঁ হৈ যাব আমাৰ ভাত বহি গৈছে কুমাৰদাৰ মানে এটা ভয় খাই আছে তোমাৰ ভয়টো কৈ দিয়াচোন ৰাইজক মানে আমি যিটো ঠাইত আছো বৰ্তমান এই ঠাইটোত মানে ইয়াৰ তলত বহুত তেল আছে চিৰিয়াছলি তেল আছে কিন্তু মানে তেল আছে হিংপাটকাৰ ভিতৰত বা এই ডিগবৈ এতিয়া অইল ইণ্ডিয়া আমি একদম প্ৰজেক্টৰ তাতেই আছো তো এইবিলাক গোটেই মাটিৰ তলতে তেল আছে এই দুলীয়াজানৰ অইলৰ যিমান বিলাক ৰিং আছে চবটো সেইফালে আছে অলপ আগতে ইয়াৰ মাটিৰ তলতো তেল থকাটো স্বাভাৱিক কথা কুমাৰদাৰ ভয়টো হ'ল কিবাকে মানে কানেকশ্যনটো যদি এইখিনি হৈ যায় মানুহটো তেতিয়াৰ পৰা ভয় খাই আছে আমাৰ মানে কি হ'ল আমি হেতাটো আনিব পাহৰি গ'লো ইয়ালে আমাৰ মানে যিমান দিন আমি ৱাইল্ড খানা খাওঁ বা বাহিৰত কেম্পিং কৰোঁ কিবা নহয় কিবা এটা বস্তু আমি পাহৰি যাওঁৱে কিবা এটা জেং হ'বই আজিৰ দিনত এইবিলাক বনাওঁতে কোৰ চোৰ ভাঙিলে এতিয়া এই হেতা বনাই আনিছে এইডাল দিনত খোৱা কুঁহিয়াৰডাল বঢ়িয়া মিঠা ফ্লেভাৰ এটা আহিব মজা
কুঁহিয়াৰেৰে আজি আমাৰ হেতা আমাৰ ভাত চাগে হৈ গ'লেই হৈ গৈছে নমাই দিয়া ভাত হৈ গ'ল এতিয়া আমি বনাব লাগিব গাহৰি আৰু টেনচন নাই কুমাৰ দাই পুৰা হেতা চেতা লৈ আহিল মানে আমি কুঁহিয়াৰেৰে বাৰু ভাতটো বনালো কিন্তু মাংসটো বনাওঁতে দিগদাৰ হ'ব সেইকাৰণে গৈ এতিয়া লৈ আহিল পিঁয়াজত কিবা মছলা পাতি দি দিছে মানে আকৌ ইফালে বিলাহী কাটি থকা হৈছে আকৌ হেং ডাঙেৰে আকৌ আৰু এই মাত্ৰ আমাৰ টেণ্টটোৰ ভিতৰত উদ্ধাৰ হৈছে এটা বৃশ্চিক যে সেই মালটো চেটু যে বহুতে বনাই লৈ সেই মালটো উদ্ধাৰ হৈছে বিৰাট ডেঞ্জাৰ হ'ব আজি ৰাতিটো আৰু এইফালৰ পৰা গোটেই দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ হাতী আহে হাতীৰ জাক আহে এই জাগাটোৰে আমি মানে অলপ আজি ডেঞ্জাৰৰ মাজত আছো মানে আনছেফ লাইফ এটা আমি যাপন কৰি আছো লগতে ইয়াত আটাইতকৈ বেছি ভয় লগা বস্তুটো শিয়াল একদম জাকে শিয়াল আহি যায় আমাক বাৰে সেইটোৱে ৱাৰ্ণ কৰি থৈছে যে ৰাতি যদি শুবি তথাপি ইয়াত মাংস চাংস বুজাই বনাম এইবিলাক কেৰাহী চেৰাহী আমি ভিতৰত নি থব লাগিব এইবিলাকৰ স্মেলতটো সিহঁত আহিবই ইয়াত থৈ দিলে মানে ইয়াত খাব লাগি যাব কিবা হ'ব অলপমান আজি দিগদাৰ আছে ৰাতিটোত একো নাই এক্সপিৰিয়েঞ্চটো আৰু চাওঁ কি হয় তাৰমানে আমি এতিয়া মহে আমাক এটা দুটা মহ আহি আছে আৰু মহ এটা আমি মাৰিব নোৱাৰো কাৰণ আমি ফৰেষ্টৰ মাজত আছো ন দিহিং পাটকাই নেশ্যনেল পাৰ্কত আছো আমি ইয়াত জীৱ জন্তু পশু পক্ষী একো এটাত মাৰিব নোৱাৰো পৰুৱা এটাও মাৰিব নোৱাৰো মানে এইটো অলপ মানে অলপ বেছিয়ে হৈছে বাৰু তথাপি মানিছো আমি মহ এটাও নামাৰো মানে আজি যিমান মহে কামোৰো আমি পলাম খেদি দিম এনেকে দিম এই আমি যে এনেকে মাৰো ইয়াত আমি একো মাৰিব নোৱাৰো চব মানে এইটো ফৰেষ্টৰ প্ৰপাৰ্টি আৰু একো নাই এনেই ধেমালি কৰি আছো অলপ আৰু এতিয়া আমাৰ মাংস বহাব আৰু আমাৰ প্ৰি বইল গাহৰিটো দি দিয়া এতিয়া আমি আহোঁতে বইল কৰি লৈ আহিছো আমাৰ এটা কষ্ট কমি আছে আৰু ভাতটো অলৰেডি হৈছে এতিয়া এইটো হ'লে আমি খানাটো খাব পাৰিম খানাটো খাই আমি ইয়াত শুব লাগিব টেণ্টটো এবাৰ চাব নেকি আকৌ এইয়া আমাৰ টেণ্ট এইয়া চাওক বিচনা ৰেডি বৰ ধুনীয়াকে শুই গ'লেই হ'ল আৰু আজি ৰাতি খালি ঠাণ্ডাটো আছে অলপ আমি তলত বাৰু পাৰিছো বেছিকে কিন্তু গাত ল'বলৈ অকল এইখনেই আছে চ' আজি কম কাপোৰ পিন্ধি শুব নোৱাৰো যেনেকে আছো তেনেকে শুব লাগিব এই যিটো ষ্টুল এইটো আপোনালোকে আনি ল'ব পাৰে দেই ঘৰত এইটো বিৰাট ধুনীয়া ডেকাথলনৰ বস্তু হয় এইটো আপোনালোকে আনি ল'ব পাৰে কেম্পিং চেম্পিং কৰিবলৈ আৰু এনেকুৱা টেণ্ট এটাও আনি ল'ব পাৰে মোক মাতিব পাৰে টেণ্টটো বনাই দিয়া এইবিলাকত যিহেতু মই নে কি কয় মই আমি যাম তুমিও যাবা তাৰমানে এই দুজন মানুহে আপোনালোকক খানা ইনক্লুড কৰক আৰু 2 বাটি মাংস বেছি নেকি আজি ধেমালি কৰি আছো কাৰণ আজি মোৰ লাষ্ট ডে ইয়াত দিহিং পাটকাই নেশ্যনেল পাৰ্কত মোৰ লাষ্ট ডে ত' লাষ্ট নাইটটো ইহঁতৰ লগত পুৰা এনেকে কেম্পিং কৰি পাছ কৰি আছো আৰু আমাৰ মাংস পুৰা ৰেডি হৈ গৈছে এতিয়া আমি ভাতটো বাঢ়ি খাওঁ টিম অলপমান আমাৰ ৰাইজৰ জ্ঞাতাৰ্থে তুমি যদি ধৰি দিয়া ৰাইজে মানে মই খোৱা চাই বিৰাট ভাল পায় তেওঁলোকে যিহেতু খাবলৈ আজি নাপালেই থাকিবও নাপাব এটলিষ্ট আমি খোৱাখিনিও চাওক আমি থকাখিনিও চাওক ভাত পানী খালো জুইটো পাম এইবিলাক কৰি এনেকে অলপমান পৰিৱেশটো ভাল কৰি দিব লাগিব এইবিলাক আমি কৰি আছো কিন্তু তাৰ চবতকে আগতে আমি মানে এই আমাৰ যিখিনি বাচন আছিলে আমি চাল এতিয়া নুধো আমি ভিতৰত ৰাখিব লাগিব এই এৰিয়াটো হাতী বাৰু আহি থাকে কিন্তু হাতীটো হৈ যায় আৰু হাতীৰ কণ্ট্ৰলটো অলপ মানে আমাৰ মানে সেই বুলি জংলী হাতী কণ্ট্ৰল কৰিব নোৱাৰো কিন্তু যদি 40টা 50টা হাতী আহে সেইখিনি আমি এটা উমান পাম কিন্তু শিয়াল যদি 2-3টা আহে আমিতো গম নাপাওঁ আৰু শিয়ালটো বিৰাট ভয়ানক বস্তু সি মানে এইবিলাক খোৱা বস্তু গোন্ধ আহিব এইবিলাক চেলেকিবলৈ চ' এইখিনি বস্তু আমি টেণ্টৰ বাহিৰত ৰাখিব নোৱাৰো এইখিনি আমি ভিতৰত নিব লাগিব আমাৰ চেইন আছে আমাৰ ভিতৰত সোমাব নোৱাৰে চ' আমি টেণ্টৰ ভিতৰত এইখিনি ৰাখো আমি এটা চাইডহে বিচনা বনাইছো এটা ইমান ডাঙৰ টেণ্ট এইটো এটা চাইডত আমাৰ খালী আছে তাত আমি বাচনখিনি এতিয়া থম আমি খানা চানা বৰ ধুনীয়াকৈ খালো ইয়াত আৰু বাচন বৰ্তন চব অলৰেডি ৰুমত নিয়া হ'ল অকল এটা বাচন আমি থৈ দিছো সেইটো একদম খালী বাচন এইটো আৰু ষ্টুল কেইখনো বাকী কেইখন লৈয়ে গৈছে ৰক্তিমে আৰু অনলি এইখন আছে এইখন এতিয়া লৈ ৰুমলৈ যাওঁ গৈ আমি এতিয়া শু কিন্তু আপোনালোকে চাওকচোন জুইটো ইমান ধুনীয়াকৈ জুইটো জ্বলি আছে ঠাণ্ডাৰ দিনত মানে এই জুইটো এৰি যাব একেবাৰে মন নাযায় কিন্তু এতিয়া আমি যাব লাগিব ভিতৰত শুব লাগিব জুইটো আমি ভাবিছিলো যে মানে এইবিলাক শুকান গতিকে জুইটো আমি পানী চালি ঢালি নমাই থৈ যাম কিন্তু জংঘলত এটা উচল আছে বা জংঘলৰ এটা নিয়ম আমি যদি জংঘল কেম্প কৰো আমি এইটো কেম্পত থাকিমতো কেম্পটোৰ বাহিৰত আমি জুই একুৰা সদায় জ্বলাই ৰাখিব লাগে যাতে বনৰীয়া হাতী হওক কিবা হওক এইটো দেখিলে ইয়াৰ ওচৰলৈ নাহে সাপ চাপ নাহে শিয়ালো যদি ভয় খাই যায় মানে জুইটোক চবে ভয় কৰে চ' জুইটো এইটো জংঘলৰ নিয়মেই মানে জুই জ্বলালে বাকী বন্য জীৱ জন্তুৰ পৰা বিপদটো নাই চ' এই জুইখিনি ইয়াতে জ্বলি থাকক এতিয়া আমি যাওঁ কেম্পত বাকী ষ্টুলখিনিও ইয়াত আছে এইখনো ইয়াত থলো এইখনো ইয়াতে থাকক আৰু এই আমাৰ বিচনাই এজন শুয়ে আছে ৰক্তিম মাজত শুব মই শুই দিওঁ যিহেতু মুকলিত আছো ঠাণ্ডা বেছি পাম আমি দুখন ব্লেংকেট লৈছো এইটো পিন্ধিটো শুব নোৱাৰো গতিকে এইটো খুলি দিলো
আৰু মই শুই গলো গুড নাইট আৰু এতিয়া ৰাতি 1 বাজিছে একদম মৰ্নিং আপোনালোকক লগ পাম যেতিয়া সাৰ পাইতো বাহিৰত নিশ্চয় পোহৰে দেখিম তেতিয়া আমি আপোনালোকক গোটেই আমাৰ টেণ্টৰ আজি কেনেকুৱানো ক'ত আমি আছিলো ক'ত খানা খালো ক'ত থাকিলো গোটেইখিনি ৰাতিপুৱা পোহৰ হলে ভালকে দেখুৱাম ৰক্তিম কেনেকুৱা লাগিলে নে আমি ইমান দিন থাকিলো আজি লাষ্ট নাইট এদিন সদায় ভিতৰত আছিলো সেইকাৰণে আজি অলপমান এক্সট্ৰা কিবা এটা কৰিলো আৰু ভাল লাগিল বহুত ভাল লাগিল আজি মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কিন্তু এইটো আপোনাৰ লগতে ফাৰ্ষ্ট সঁচাকে নেকি সঁচাই আমি বাৰু বহুত কৰিছো আমি কেম্পিং বহুত কৰিছো স্পেচিয়েলি কাজিৰঙাত কৰিছো আৰু নট অনলি কাজিৰঙা আমি কাজিৰঙালৈ যেতিয়া হাতী লৈ হাইৱেৰে আহি থাকো তেতিয়া আমি ৰাস্তাৰ কাষে কাষে এনেকে কেম্প কৰিয়ে হওক নদীৰ পাৰতে হওক কোনোবা দোকানৰ ভিতৰতে হওক কেতিয়াবা নিজে এনেকে বনাই হওক আমি খালি এইটো টেণ্ট ইউজ কৰা নাছিলো আমি ত্ৰিপাল লৈ নিজে বনাই লওঁ কিন্তু এইটো এটা ভাল এক্সপিৰিয়েঞ্চ নেকি ভাল এইটো সহজ আৰু মানে বনোৱাটো ঘৰটো বনোৱাটো বাকীখিনি বাৰু এতিয়া ঠাণ্ডাটো আছে আৰু শুই যাওঁ ৰাতিপুৱা লগ পাই আছো শিয়াল নে কুকুৰ বে আমি যে খানা চানা খালো ইয়াত শিয়াল বা কুকুৰ কিবা এটা আহিছে বাহিৰত শিয়ালৰ চাউণ্ডটো হোৱাহে দিয়ে এনেই নৰ্মেল এনেকুৱা চাউণ্ড থাকিব পাৰে বাঘ নহয় কুমাৰ দা কিন্তু তুমি কাষত মোক খাই অলপ ভাল পাব হাত দি চাব আৰু এই কুকুৰ হয় সহজত আহে না সিহঁত টিমত আহিছে আমি এনে ভয় খাই যে এইবিলাক কুকুৰ ভয় বাৰু খোৱা নাই কিন্তু তথাপিও আমি এলাৰ্ট হোৱাটো সজাগ হোৱাটো আমাৰ কৰ্তব্য পুৰা গুজৰণি দি আছে মানে এই অলপমান ভাত চাত অলপমান এনেকুৱা আশে পাশেতো পৰে ন সেইবিলাক খাবৰ কাৰণে চাগে আহিছে এতিয়া শুই দিওঁ গুড নাইট আৰু ঠাণ্ডাৰ দিনত জেনেৰেলি মই এনেকেই হওঁ বাই বাই গুড নাইট গুড মৰ্ণিং গাইজ থাকিলো ৰাতিটো কেম্পত ইয়াত ভাল লাগিল এতিয়া ৰাতিপুৱা হৈছে আৰু চাওক পোহৰটো এতিয়ালৈ মই বাহিৰলৈ যোৱা নাই কি ধুনীয়া এটা ভিউ ইয়াতে ৰাতিটো শুই আছিলো চাব পাৰে আপোনালোকে আমি বাকী দুজন আছে আমাৰ ইয়াত বৰ ধুনীয়া পোহৰ হৈছে বাহিৰত আৰু এতিয়া আপোনালোকক দেখুৱাম বাহিৰৰ নজাৰাটো বাহিৰৰ ভিউটো কি ধুনীয়ানো আহিছে কাৰণ যিহেতু পোহৰ হৈছে এতিয়া পোহৰ মানে বেছিয়ে পোহৰ হৈছে আমি ৰাতি যিহেতু শুওঁতে দেৰি হৈছে অলৰেডি 7 মান বাজু হৈছে গতিকে এতিয়া যাওঁ বাহিৰলৈ ধুনীয়া এটা পৰিৱেশ এইটো আছিলে আজি আমাৰ কেম্প আপোনালোকক ৰাতি দেখুৱাইছিলো যদিও ৰাতিপুৱা এতিয়া পোহৰত দেখুৱাবলৈ বেছি ভাল হ'ব আৰু সেইফালে ইয়াৰ সূৰ্যটো উদয় হৈছে আৰু এইটো আমাৰ কেম্প ইয়াত আমি ৰাতি জুই পুৱাইছিলো ভাত বনাইছিলো আৰু আমি আছিলো ইয়াত আপোনালোকে জানে তথাপিও বাৰে বাৰে দেখুৱাইছো ইমান ধুনীয়া এটা ভিউ গৌতম দা কেনেকুৱা কিবা ভয় খাই আছিলে আকৌ তেল চেল একো নলাল বাৰু জুই চেল লাগিল ধুনীয়াকে আমাৰ পাৰ হৈছে ৰাতিটো না হাতী আহিল না সাপ আহিল খালি এবাৰ কিবা মাথো নিছিলো শিয়াল চিয়াল হ'ব পাৰে আৰু আপোনালোকক এবাৰ চাৰিওফালৰ পৰা দেখুৱাও টেণ্টটো আপোনালোকক জনাও যে আপোনালোকে যদি চৰাইপুং জংগল ৰিট্ৰিটলৈ আহে তেওঁলোকে এনেকুৱা ব্যৱস্থা কৰি দিব কিন্তু ব্যৱস্থাটো আপোনালোকে নিজে কৰিব লাগিব কাৰণ টেণ্ট বনোৱাৰ মজাটো বিৰাট বেলেগ আৰু আপোনালোকে ভিডিঅ'ত আৰম্ভণিতে দেখিছে এই টেণ্টটো আমি বনাই লৈছো মানে এই বস্তুটো ৰেডিমেড কিন্তু এইবিলাক খুটি চুটি পুতি ৰচি লগাই ইয়াক মানে ছেটআপ আমি নিজে কৰিছো সেইটো এটা বেলেগ মজা তেওঁলোকে স্পেচটো দিব আপোনালোকক এই টেণ্টটো দিব খোৱা লোৱা যিখিনি বস্তু লাগে সেইখিনি দিব কিন্তু আপোনালোকে এইটো নিজে এৰেঞ্জ কৰি ল'ব পাৰে আৰু নিজে এৰেঞ্জ কৰি লৈ নিজে ৰাতিটো থাকি ৰাতিপুৱা এনেদৰে বেলিটো চাই বিৰাট ভাল লাগে আকৌ এবাৰ চাওক টেণ্টটো কেনেকুৱা পাইছে কওক আৰু আপোনালোকৰ ল'বলৈ মন যায় নে নাযায় এনেকুৱা মজা ৰাতিটো এনেকে বাহিৰত থাকি বিৰাট ভাল লাগে ন এতিয়া আমি কেম্পৰ অধ্যায়টো ইমানতে শেষ কৰিলো মানে আমি যাবলৈ ওলাইছো আকৌ আমি য'ত আছিলো চৰাইপুং জংগল ৰিট্ৰিটলৈ আৰু কেম্পটো অলপ পিছত আমি খুলিম খালি অলপমান ৰ'দটো ওলাইছেতো ৰ'দটো পৰি থাকক কাৰণ নিয়ৰ চিয়ৰ আছে ওপৰত অলপমান ভালকে শুকালেহে নিব পৰা যাব এইবিলাক চাওক নিয়ৰ এইবিলাক মানে চাব পাৰে গোটেই নিয়ৰ হয় অলপমান শুকালেহে ইয়াক আমি লৈ যাম আকৌ তালে অলপমান হওক কাপোৰ কানিখিনিও নিম তেতিয়া আকৌ তালে যাওঁ গৈ পেলাই একদম ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছো কেম্পৰ পৰা আহি গা চা ধুই ফ্ৰেছ হৈ লৈছো ড্ৰেছ চেঞ্জ মানে চাৰ্টটো পিন্ধিব আছে পিন্ধিম কিন্তু আপোনালোকে জানেই যে চৰাইপুং জংগল ৰিট্ৰিটৰ কেম্পাছত এইজোপা হুলুং গছ তাতো আছে সৰু সৰু এইফালেও এজোপা হুলুং গছ অসমৰ জাতীয় গছ সেইকাৰণে ভাবিছো মই যিহেতু আজি ইয়াৰ পৰা যাম সেইকাৰণে মই হুলুং গছৰ বীজ কেইটামান লৈ যাওঁ এই ওপৰৰ পৰা যে সৰে চিটটো তাকে ইয়াত পৰি আছে বাৰু বহুত তাকে বুটলি ঘৰলৈ লৈ যাওঁ মানে ঘৰত গৈ ৰুই থম এইবিলাক বহুত পৰি আছে এইটো হেলিকপ্টাৰ টাইপত যে লেণ্ড কৰে এইটো মানে এনেকে ঘূৰি লেণ্ড হয় মানে এইকেইটা হুলুং গছৰ বীজ এইটো পৰি পেলাই হৈ যায় আৰু পুলিটো এইটো এনেকে ঘূৰি আহে কিন্তু এতিয়া যদি মই দলিয়াই দিওঁ যদি মাথাটো তলৰ ফালে হয় তেতিয়াতো নুঘূৰিব এনেকে হ'লে বৰ ধুনীয়াকে ঘূৰিব এই ৰিলেই ঘূৰিবলৈ লয় যদি একদম ওপৰৰ পৰা পৰে ন তেতিয়া বৰ ধুনীয়াকে এইটো শ্ব' হয় এইটো যেতিয়া গোটেই বীজ একেলগে এনেকে সৰে কিমান ধুনীয়া লাগে এইকেইটা হুলুং গছৰ বীজ মই ঘৰত ৰুবলৈ লৈ যাম আমাৰ ঘৰত হয় নে নহয় নাজানো ট্ৰাই কৰি চাম যদি হুলুং গছ হয় মই আপোনালোকক নিশ্চয় ভিডিঅ' কৰি দেখুৱাম এতিয়া এইকেইটাও লওঁ আৰু মোৰ কাপোৰ কানিও পেকিং কৰি লওঁ আজি ইয়াৰ পৰা যাম যিহেতু এতিয়াতো যাবলৈ ওলাইছো ইয়াৰ পৰা কিন্তু আপুনি এটা কথা কৈছিলে মোক সেইদিনা যিহেতু মই দিহিং পাটকাই চাবলৈ আহিছিলো মেইনলি কিন্তু আমাৰ ৰায়মনাৰ পৰা ষ্টাৰ্ট হয় নেশ্যনেল পাৰ্ক বিলাক
এইটো ষ্টেপ বাই একচুৱেলি বস্তুটো এনেকুৱা মই ভাবো জিমি চোৱা মানে আমাৰ অসমখন এখন বৃহৎ জেগা আৰু অসমৰ নেশ্যনেল পাৰ্ক কেইটাও বেলেগ বেলেগ কিন্তু তুমি যদি চোৱা আমাৰ অসমত চাবলৈ আহে মানসে চাব আহে কাজিৰঙাখনে চাব আহে ৱেৰেজ মই এটা তোমাক যোনটো সেইটো কথা কৈ আছিলো যে আমাৰ যদি এইফালে এনেকে মানুহে প্লেন কৰি আহে যে আমি প্ৰথম দিহিং পাটকাইখন চালো ৰেইন ফৰেষ্ট তাৰপিছত যদি আমি তাৰ পৰা ষ্টাৰ্ট কৰিব পাৰো সেইফালৰ পৰা কৰি মানে জেনেৰেলি মানুহে ডিব্ৰুগড় বা গুৱাহাটীত লেণ্ডিং কৰে যদি গুৱাহাটীত লেণ্ডিং কৰে এইফালে মানস আৰু ৰাইমনা চাই ল'ব পাৰিব আৰু যদি ডিব্ৰুগড়ত লেণ্ডিং কৰে যোনটো মই ভাবো বেটাৰ হয় তেতিয়া কি হয় অসমৰ একদম ইমূৰ পাই গ'ল আৰু দুখন একেলগে পাই যায় দুখন ডিব্ৰু চৈখোৱা আৰু দিহিং পাটকাই ৰেইন ফৰেষ্ট এখন চালে আৰু এখন নয়ে চোৱা নেশ্যনেল পাৰ্ক যোনটো অকল মই ভাবো যে অসমত এইখনেই আছে ডিব্ৰু চৈখোৱা তাৰপৰা মুভ কৰিলে ধৰি লোৱা কাজিৰঙালে কাজিৰঙাত চালে কাজিৰঙা পৰা এখন গ্ৰাছলেণ্ডটো কাজিৰঙাটো চবেই জানে তাৰপৰা উত্তৰ পাৰত গুচি গ'ল নামেৰিখন চালে নামেৰিত আকৌ বেলেগ ধৰণৰ এটা ইণ্টাৰেষ্টিং হয় মানে তাৰ অৰুণাচল আছে জীয়া ভৰলী নদীখন আছে এইবোৰৰ পৰা এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ পাব তাৰপিছত আকৌ মুভ কৰিলে তোমাৰ ওৰাঙৰ ফালে ওৰাং নেশ্যনেল পাৰ্কখনো এটা ইণ্টাৰেষ্টিং হাইয়েষ্ট ডেঞ্চিটি অফ টাইগাৰ থকা নেশ্যনেল পাৰ্ক এইখনেই হয় তাৰপিছত তোমাৰ মুভ কৰি দিলে মানসলে মানসত চালে মানসৰ পিছত ৰাইমনা নতুনকে যোনখন খুলিছে ইনফেক্ট মানস আৰু ৰাইমনা একচুৱেলি একেলগে আছে খালি নদী এটা মাজত আছে চ' সেইটো চাই ললে তো বেলেগ বেলেগ বস্তু চালে মানে অলপমান ফুড হিলছ তাত ফুড হিল ভূটানৰ ফুড হিলছ খিনি চালে ৰেইন ফৰেষ্ট নদী দি চোৱা নেশ্যনেল পাৰ্ক অৰুণাচলৰ ফুটহিলত নেশ্যনেল পাৰ্ক গ্ৰাছলেণ্ড যোনখন কাজিৰঙা ওৰাংখন হাইয়েষ্ট টাইগাৰ ডেঞ্চিটি থকা নেশ্যনেল পাৰ্ক আৰু এইফালে মানসো চাই ললে আৰু ৰাইমনাও চাই ললে যোনটো ভূটানৰ ফুটহিলছত থকা এটা বেলেগ ধৰণৰ নেশ্যনেল পাৰ্ক গোটেইকেইটাৰে ইউনিকনেছ আছে গোটেই অসমৰ মানে যিকেইখন নেশ্যনেল পাৰ্ক আছে গোটেইকেইখনে বেলেগ গতিকে আপুনি যদি ভাবিছে কাজিৰঙা চাইছোৱে মানসনো কিয় যাওক সেইটো কনচেপ্ট নহয় মানে গোটেইখনে চাব পাৰি মই কাজিৰঙাখন যোৱা 3 বছৰত দুবাৰ তিনিবাৰকে আহি চালো তথাপি শেষ কৰিব পৰা নাই এইবাৰ আহিলো মই দিহিং পাটকাইত থাকিলো এসপ্তাহ 10 দিন কিন্তু তথাপিও কমপ্লিট হোৱা নাই জয়পুৰ ৰেঞ্জটোতো চোৱাই নাই চৰাইপুৰ ৰেঞ্জটোৱে কমপ্লিট হোৱা নাই ইয়াতো আৰু 3-4 বাৰ আহিব লাগিব তেতিয়া হ'ব গতিকে আহি থাকিম যদি আপোনালোকে এইকেইটা ভিডিঅ' চাই জনাই কেনেকুৱা হৈছে কেনেকুৱা পাইছে আকৌ আহিম আকৌ চাম ইয়াতে থাকিম তেতিয়াও সেইটোৱে ডেফিনেটলি তুমি মানে অহাৰ কাৰণে আমাৰ কাৰণে মানে ইমান এটা ভাল লাগিছে বিকজ তোমাৰ এটা যোনটো নলেজ আছে আৰু তুমি যোনখিনি বস্তুখিনি কাভাৰ কৰিছা মই ভাবো যে তোমাৰ অডিয়েঞ্চে চাইওতো ভাল পাবই আৰু সেই অডিয়েঞ্চৰ লগত আৰু বেলেগ বেলেগ অডিয়েঞ্চে চাই পেলাই বস্তুটো বুজিব যে দিহিং পাটকাইখন একচুৱেলি নেশ্যনেল পাৰ্ক এটা বেলেগ ধৰণৰ নেশ্যনেল পাৰ্ক যোনটো অসমত মই ভাবো যে যেনেকে নাই ঘনা জংঘলৰ হেৰিটো নাই সেইটো নাই ওলালো চৰাইপুং জংঘল ৰিট্ৰিটৰ পৰা বিৰাট ভাল লাগিলে ইয়াত এসপ্তাহ 10 দিন কেনেকে গুচি গ'ল গমেই নাপালো আৰু আপোনালোকৰ যদি দিহিং পাটকাই ভ্ৰমণ কৰিব বিচাৰে বা এইটো চাইডে ফুৰিব আহিব বিচাৰে বা লাঞ্চ ডিনাৰ যিকোনো এনেকুৱা ছুটিৰ দিনটো আহিব বিচাৰে এনজয় কৰিব ইয়াত আহিব পাৰে চৰাইপুং জংঘল ৰিট্ৰিটত কণ্টেক্ট নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিছো বৰ ধুনীয়া হস্পিটেল এইটো মোৰ বিৰাট ভাল লাগিলে আপোনালোক থেংক ইউ বাই এইটো মোৰ লাষ্ট ভিডিঅ' আছিলে দিহিং পাটকাই নেক্সট আৰু 2-3টামান ভিডিঅ' আহিব এইখিনি দুলীয়াজনত মই থাকিম 2-3 দিন বাকী ইয়াৰ শেষ আৰু